हेलो स्टूडेंट आज समाधान करिम अनुशीलनी 1.2 क्वेश्चन नम्बर 7 और 8 क्वेश्चन नम्बर 7 कैसे এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে যত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব এইটো এটা বৃত্তাকাৰ খেলপথাৰ এইটো ধৰা হল আৰম্ভণি বিন্দু সোনিয়াৰ লাগে ইয়াৰ পৰা 18 মিনিট এইটো এটা সম্পূৰ্ণ পাক দিওতে 18 মিনিট সময় লাগে আৰু ৰবিৰ লাগে 12 মিনিট অৰ্থাৎ রবির স্পিডটো বেশি অর্থাৎ সদায় রবি কি থাকিব রবি যদি ইমান লৈকে আহে কিন্তু সোনিয়া কি অলপ পিছত পৰি থাকিব অর্থাৎ ইয়াতে আহিব কিন্তু আমাক সুধিছে যে এই আৰম্ভণি বিন্দুত তেওঁলোকে আকৌ একেলগ হ'ব কিমান মিনিট পিছত লসাগু উলিয়াই দিলে আমি এনসারটো পাই যাম যে খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট আৰু রবির 12 মিনিট লাগে গতিকে আমি 18 আৰু 12 লসাগু উলিয়াই লম 18 আৰু 12 2 9 গুণ 18 আৰু 2 6 গুণ 12 আকৌ 2 দি নাযায় এটাত যায় এটাত নাযায় গতিকে 3 3 গুণ 9 আৰু 3 2 গুণ 6 গতিকে লসাগু হ'ব এইখিনি আমি পূরণ করে দিলে লসাগু পাই যাম 2 3 3 2 2 3 গুণ 6 6 3 গুণ 18 18 2 গুণ 36 গতিকে দুয়ো আকৌ আৰম্ভণি বিন্দুত একেলগ হ'ব 36 মিনিট পিছত 8 নম্বৰৰ 1 নম্বৰ প্ৰশ্নত কৈছে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে 15 20 আৰু 25ৰ লসাগু উলিয়াই দিলে আমি এনসারটো পাই যাম অৰ্থাৎ ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে এইখিনি আমি পাই যাম আমি 15 20 আৰু 25ৰ আমি লসাগু উলিয়াই লম অর্থাৎ গোটেই কেইটাক আমি দেখা পাই আছো 5 দি ডিভাইড যাব গতিকে 5 * 3 15 5 * 4 20 5 * 5 গতিকে লসাগু হ'ব 5 * 3 * 4 * 5 5 3 গুণ 15 4 15 গুণ 60 60 * 5 300 গতিকে ৰেজিমেণ্টত অতি কমেও 300 জন সৈনিক আছে 8 নম্বৰৰ 2 নম্বৰত কৈছে এটা ঘণ্টা 18 সেকেন্ড আৰু আন এটা ঘণ্টা 60 সেকেন্ডৰ অন্তৰালত বাজে ঘণ্টা মানে বেল কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এইটো আমি 18 আৰু 60 আমি যদি লসাগু উলিয়াই লও এটি হ'ব আমাৰ এনসার আমি 18 আৰু 60 লসাগু উলিয়াই লম 2 দি ডিভাইড যাব 2 9 গুণ 18 2 30 এতে 3 দি যাব 3 3 গুণ 9 আৰু 3 10 গুণ 30 গতিকে লসাগু 2 * 3 * 3 * 10 2 3 গুণ 6 6 3 গুণ 18 আৰু 10 মাল্টিপ্লাই কৰিলে আৰু এটা 0 আহি যাব 180 গতিকে 180 সেকেন্ড পিছত পুনৰ একেলগে বাজিব 3 নম্বৰত কৈছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব
এইটো আমি 2 আৰু 3ৰ লসাগু প্ৰথমে ওলাইলম, যেহেতু 2 দিন আৰু 3 দিন মূৰে মূৰে বজায়, আৰু তাৰপিছত যেহেতু 30 দিনলৈকে বজায়, আমি লসাগু যিমান পাম সেই লসাগু দি এই 13ক অৰ্থাৎ 30 দিনক আমি ডিভাইড কৰি দিম। সেইটাই হ'ব আমাৰ অনাতাঁৰ কেন্দ্ৰ দুটাই একেটা দিনতে কিমান বাৰ বজাইছিল, সেই এনসাৰটোই হ'ব আমাৰ এই প্ৰশ্নৰ এনসাৰ। আমি প্ৰথমে লিখি ল'ম, প্ৰথমটো কেন্দ্ৰই 2 দিনৰ মূৰে মূৰে আৰু দ্বিতীয়টো কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। গতিকে 2 আৰু 3ৰ লসাগু হ'ব 6। গতিকে 30 দিনত একেটা দিনত অনাতাঁৰ কেন্দ্ৰ দুটাই অসম সংগীতটো বজায়। আমি 30 দিনক যিটো আমি লসাগু পাইছোঁ সেই 6 অৰ্থাৎ 6 দি ডিভাইড কৰি দিম। 6 দি ডিভাইড কৰি দিলে 5 ওলাব। এই 5টি হ'ব আমাৰ এই প্ৰশ্নৰ এনসাৰ।